মৰ্নিং গাইজ, আজি আহি পালোঁ আকৌ পাহাৰলৈ। এয়া দেখিছে আমাৰ ছাগলী ধানটো লাহে লাহে পাহাৰৰ ওপৰলৈ গৈ আছে। আকৌ আহিলোঁ আগৰ দৰে। লগত আছে মামা মোৰ বন্ধু আৰু ভাইটি পিছত মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক। যিহেতু ঘৰত ঘাঁহৰ নাটনি হৈছে, পাহাৰত আহিলে ওচৰতে যিহেতু পাহাৰত আহিলে খাদ্যৰ অভাৱ নাই, যিকোনো খাদ্য খাব পাৰে। এনেও ছাগলীয়ে ফুৰা মুকলি ঠাইত খাই ভাল পায়, যাৰ বাবে আমাৰ ছাগলীকেইটা ইমান স্বাস্থ্য হোৱা নাই। কিন্তু বান্ধি ৰখা আছিল ইমান দিনে। আজি 4-5 দিনত আমাৰ ছাগলীবিলাক অলপ হ'লেও ডিফাৰেঞ্চ আহিছে। আশা কৰিছোঁ আগন্তুক দিনবোৰত এনেকৈ খাই থাকিলে চেহেৰা পাতিবিলাক অলপ হ'লেও ভাল হ'ব। আৰু ৰাইজে আপোনালোকে জনাব যদি কিবা থাকি যায়, আপোনালোকে যদি কিবা জানে অলপ হ'লেও জনাব। চাই থাকক পশুপালন ইউটিউব চেনেল। মোৰ চেনেলটোৰ নাম হ'ল পশুপালন।